আজি ইচ্ছা কৰিলে এই দুজন ল'ৰাই যে গুলি খালে তাৰ গোটেই দায়িত্বটো ৰাজ আতিথ্য দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইনমতে আজি গ্ৰেপ্তাৰ কৰিব পাৰোঁ কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই যিখন জেলত বিচনাও নাই আজি ৰূপেশ গোৱালা কেবিনেটত আমি সুধিছিলোঁ যে এই জেলত কি আছে বোলে দাদা তাততো বিচনাও নাই অকল মেট্ৰেছ আছে নিৰাপত্তা দিব লৈ যোৱা হৈছে ৰাজ আতিথ্য নহয় দুইটাৰ মাজত পাৰ্থক্য আছে তাত ক'লে এয়াৰ কণ্ডিশ্যন আছে আজি এই দুইজন ল'ৰা যে যদি মৃত্যু হ'লহেঁতেন এই মৃত্যুৰ দায়িত্ব কোনে ল'লেহেঁতেন শীতল পানীয় বুলি কোৱা চেনেলটোৱে নহ'লে ৰাজ আতিথ্য দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছোঁ জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়াহ'লে প্ৰথম প্ৰভোকেশ্যনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব যোনে ৰাজ আতিথ্য দিয়া বুলি ক'লে নম্বৰ 2 শীতল পানীয় খোৱা বুলি ক'লে গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু সঁচা মিছা বাতৰি কৈ থকাটোত ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবোঁ যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিৱেশটো অলপ ঠাণ্ডা হৈ গ'লে জেল ৰাজ আতিথ্যৰ জেগা হ'ব পাৰে নেকি জেল কেনেকৈ ৰাজ আতিথ্যৰ জেগা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছোঁ আমিতো হোটেল বনোৱা নাছিলোঁ জেলত কি থাকে সৰু সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ডাঙৰ ৱাল থাকে জেলত ৰাজ আতিথ্য হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেঁতেন তো ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছোঁ NDFBৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছোঁ তাত ক'ব পাৰে ৰাজ আতিথ্য বুলি আৰ্গুমেণ্টছে কিন্তু জেলতে ৰাখিলে জেলখন কেনেকৈ ৰাজ আতিথ্য হ'ব পাৰে গতিকে বিষয়টো ক'লৈকে লৈ যোৱা হৈছে মই ভাবোঁ যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিছ সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে যাতে জাজে এইটোক চায় কাৰণ আমি যদি পুলিচে ধৰি লৈ যায় আমাক অভিযোগ দিব অহাকালি খুব সম্ভৱ জাষ্টিছ শইকীয়া কমিশ্যনে এফিডেভিট বিচাৰিব আমাৰ এফিডেভিটত যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে আমি গোটেইবোৰ আমাৰ এফিডেভিটত দিম যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে সুপ্ৰিম কোৰ্টত পিটিশ্যন যোৱাই নাই আপোনালোকে আৰম্ভ কৰিলে কেনেকৈ পিটিশ্যন যাব পাৰে পিটিশ্যনখনতে লিখা আছে ডিফেক্টিভ বুলি তাৰমানে পিটিশ্যনখন শুদ্ধ কৰি দিয়া নাছিল কাৰণে পিটিশ্যনখনৰ ওপৰতে লিখা আছে ডিফেক্টিভ পিটিশ্যন বুলি সেই পাৰ্টটোতো আপোনালোকে নেদেখুৱালে আৰু ডিফেক্টিভ কাৰণে আজিলৈকে সুপ্ৰিম কোৰ্টত সেইখন পিটিশ্যন নাহিলে ইয়াৰ ওপৰত মানুহ বহি গ'ল কেনেকৈ দিব পাৰে ক'ৰ পৰা দিলে কেনেকৈ দিলে তেওঁ ছিংগাপুৰত নাছিলে গুৱাহাটীতে ঘূৰি আছিলে প্লেনত কোনোবা সিদ্ধাৰ্থ শৰ্মা আহিছে আপোনালোকে এইজন সিদ্ধাৰ্থ শৰ্মা বুলিয়ে উলিয়াই দিলে তাৰমানে বাৰে বাৰে আপোনালোকে অসমখনক এটা এজত লৈ গৈ আছে মই আপোনালোক মানে নাম ধৰি কোৱা নাই যে এইজন বাৰে বাৰে নিজৰ জননী জন্মভূমিক ইমানটো দুৰ্ঘটনাৰ এজত লৈ যাব নালাগে কালি এই দুজন ল'ৰা ছোৱালী যদি ল'ৰাৰ মৃত্যু হ'লহেঁতেন আপোনালোকে ক'লেহেঁতেন অসম চৰকাৰে জবাব দিয়ক কিন্তু আচল দুখটো কাৰ ওপৰত আছিলে ৰাজ আতিথ্য জীৱনত যোনে বাক্সা জেল দেখাই নাই